নমস্কাৰ ছাৰ বাইদেউসকল অসম চৰকাৰৰ অধীনৰ সকলো কৰ্মচাৰী NHM SSA শিক্ষক কৰ্মচাৰী লগতে ঠিকাভিত্তিক কৰ্মচাৰীসকল সকলোৰে বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে লগতে আপোনালোকৰ যি UPS NPS ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে এই ভিডিঅটো চাই থাকক চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰাই ৰাজ্যত প্ৰযোজ্য হ'ব ইউনিফাইড পেনশন স্কিম চমুকৈ UPS ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে জাৰি কৰা সংশ্লিষ্ট অধিসূচনাত স্পষ্টভাৱে এই কথা উল্লেখ থাকিলেও ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলক কোনো পেনশন প্ৰদান কৰিব সেই সন্দৰ্ভত নাই কোনো স্পষ্টতা ইয়াক লৈ ক্ষুব্ধ হৈছে ৰাজ্যৰ শিক্ষক কৰ্মচাৰী সমাজ ৰাষ্ট্ৰীয় পেনশন ব্যৱস্থাৰ তুলনাত ইউনিফাইড পেনশন স্কিম ভাল হ'লেও পুৰণি পেনশন ব্যৱস্থাৰ সমতুল্য হ'ব নোৱাৰে ইয়াৰ বাবে অনাগত দিনতো পুৰণি পেনশন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ৰাজ্যৰ কৰ্মচাৰী সমাজে ত্বৰান্বিত কৰিব আন্দোলন কাৰ্যসূচী দৈনিক অসমৰ আগত আজি এই কথা সদৰি কৰি অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই কয় যে পুৰণি পেনশন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীৰ ক্ষেত্ৰত ৰাজ্য কৰ্মচাৰী সমাজে কোনো কাৰণতে আপোচ নকৰে পুৰণি পেনশন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ৰাজ্যত অব্যাহত আছে আন্দোলন কাৰ্যসূচী আৰু অনাগত দিনতো অব্যাহত থাকিব আন্দোলন কাৰ্যসূচী সেইমৰ্মে ৰাজ্যৰ কৰ্মচাৰী সমাজে অহা 27 নৱেম্বৰত পালন কৰিব কৰ্মবিৰতি ইয়াৰ ব্যাখ্যা কৰি তেওঁ কয় যে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো UPS প্ৰযোজ্য কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যেই প্ৰয়োজনীয় অধিসূচনা জাৰি কৰিছে কিন্তু বিত্ত বিভাগে জাৰি কৰা এই অধিসূচনাই স্পষ্ট কৰা নাই ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে নে তৃতীয় পক্ষই প্ৰদান কৰিব পেনশন এই ক্ষেত্ৰত স্পষ্টতা লাগিবই ৰাজ্যৰ শিক্ষক কৰ্মচাৰীক ৰাজ্য চৰকাৰে পেনশন প্ৰদান কৰাটো নিশ্চিত হ'বই লাগিব যিটো পুৰণি পেনশন ব্যৱস্থাত সুস্পষ্ট লগতে চাকৰিৰ সময়ত কৰ্মচাৰীৰ অংশ হিচাপে কৰ্তন কৰা দৰমহাৰ 10% ধন শিক্ষক কৰ্মচাৰীসকলক উভতাই দিয়াৰ ক্ষেত্ৰতো নাই স্পষ্টতা প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে অৱসৰৰ সময়ত সুদে মূলে এই ধনৰাশি লাভ কৰাটো নিশ্চিত হ'ব লাগিব লগতে পৰিয়াল পেনশনৰ ক্ষেত্ৰতো কেৱল স্বামী স্ত্ৰীক সামৰি ল'লেই নহ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে মাৰগীয় বানচৰ সাহায্যৰ ক্ষেত্ৰতো স্পষ্টতা নাই ইয়ে প্ৰতিজন শিক্ষক কৰ্মচাৰীকে শংকাত ৰাখিছে সমান্তৰালকৈ পৰিয়াল পেনশনৰ ক্ষেত্ৰত কেৱল স্বামী স্ত্ৰীহে সামৰি লোৱা হৈছে ইউনিফাইড পেনশন স্কিমত কিন্তু স্বামী স্ত্ৰীৰ উভয়ৰে মৃত্যু হ'লে নাবালক সতি সন্ততিকো পুৰণি পেনশন ব্যৱস্থাত সামৰি লোৱাৰ ব্যৱস্থা আছে অথচ ইউনিফাইড পেনশন স্কিমত নাই এই ব্যৱস্থা গতিকে NPSৰ দৰে UPSেও ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ বাবে পুৰণি পেনশন ব্যৱস্থাৰ বিকল্প হ'ব নোৱাৰে সেইবাবে অনাগত দিনতো পুৰণি পেনশন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ৰাজ্যৰ কৰ্মচাৰী সমাজে ঐক্যবদ্ধভাৱে সংগ্ৰাম আগুৱাই নিব বুলি উল্লেখ কৰে হাজৰিকাই অনুৰূপ মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনৰো তেওঁ কয় যে পুৰণি পেনশন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ইতিমধ্যে সদৌ অসম কৰ্মচাৰী পৰিষদে অভিৱৰ্তন অনুষ্ঠিত কৰিছে এই অভিৱৰ্তনত সৰ্বস্তৰৰ কৰ্মচাৰীয়ে পুৰণি পেনশন ব্যৱস্থাৰ পোষকতা কৰিছে আৰু সেয়ে অহা 23 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে সদৌ কৰ্মচাৰী পৰিষদে নিৰ্ধাৰণ কৰিব পৰৱৰ্তী কাৰ্যসূচী ইয়াৰ কাৰণ ব্যাখ্যা কৰি কয় যে ইউনিফাইড পেনশন স্কিমৰ প্ৰৱৰ্তন কৰিলেও শংকামুক্ত হোৱা নাই ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সমাজ সেইবাবে এতিয়াৰে পৰা NPS UPS বাতিল কৰি OPS প্ৰৱৰ্তনৰ দাবীত চলিব আন্দোলন কাৰণ ইউনিফাইড পেনশন স্কিম প্ৰযোজ্য কৰাৰ বাবে জাৰি কৰা অধিসূচনাই শিক্ষক কৰ্মচাৰীসকলক শংকামুক্ত কৰাটো দূৰৰ কথা অধিক বিভ্ৰান্তিহে কৰিছে
এই সন্দৰ্ভত বৰ্মনে কয় যে অৱসৰৰ পাছত প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীক অৱসৰকালীন সুৰক্ষা লাগিবই, ইয়াৰ বিকল্প কোনো নাই। কিন্তু UPSৰ বাবে জাৰি কৰা অধিসূচনাত এই মূল দিশটোৱেই অস্পষ্ট। লগতে 2013 চনত প্ৰাদেশিকৰণ হোৱা শিক্ষানুষ্ঠানৰ বহু শিক্ষক কৰ্মচাৰীয়ে কম সময়ৰ ভিতৰতে গ্ৰহণ কৰিছে অৱসৰ। অৱশ্যে সেইসকল শিক্ষক কৰ্মচাৰীক সামৰি লোৱাৰ বাবে UPSত নাই কোনো ব্যৱস্থা। এই দিশসমূহ অনাগত দিনত হ'ব লাগিব নিশ্চিত। কৰ্মচাৰীসকলৰ অংশ হিচাপে কৰ্তন কৰা দৰমহাৰ সমুদায় অংশ সুদে মূলে ঘূৰাই দিয়াক লৈও কোনো নিশ্চয়তা নাই, যাৰ বাবে কৰ্মচাৰী সমাজৰ মাজত সৃষ্টি হৈছে আশংকাৰ। সেইবাবে পেঞ্চনৰ ক্ষেত্ৰত আসোঁৱাহসমূহ শংকামুক্ত পৰিৱেশ সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়।